চলিত বৰ্ষৰ 2 অক্টোবৰ বুধবাৰে যোৰহাট স্থিত চিনামৰা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব 10th নেশ্যনেল এৱাৰ্ড এণ্ড সাহিত্য সভা ৰাজ্যিক বঁটা 2024 সহযোগিতা আগবঢ়াব ইণ্ডিয়া একাডেমিক ৰিচাৰ্চ এছ'চিয়েশ্যনে। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাহক আজিৰ সংবাদ। উৎকোচ লৈ যোৰহাটত পুনৰ গ্ৰেপ্তাৰ হ'ল এজন দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত হাতে লোটে ধৰা পৰে ঔষধ পৰিদৰ্শক ট্ৰেজেণ্ড শইকীয়া। নিউজ নাৰেক ৰিপৰ্ট। উৎকোচ লৈ যোৰহাটত পুনৰ গ্ৰেপ্তাৰ হ'ল এজন দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত হাতে লোটে ধৰা পৰে ঔষধ পৰিদৰ্শক ট্ৰেজেণ্ড শইকীয়া। অভিযোগ অনুসৰি এজন লোকৰ পৰা বিভাগীয় কামৰ বাবে 4,500 টকা উৎকোচ লৈ ধৰা পৰে বিষয়াজন। জানিব পৰা মতে বিগত 3 বছৰত এই একেটা পদবীত কাৰ্যনিৰ্বাহ কৰি যোৱা আন দুজন বিষয়াও একেদৰে উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল। কি গম পাইছে মানে এইটো গুৱাহাটীৰ পৰা আহিছে পুলিচ, হয়, তেওঁলোকে কি কৰি ধৰি আছে কিবা মই সঠিককৈ নাজানো দেই। নাই মই এতিয়াহে আহিছোঁ, মই একো নাজানো। 5জনীয়া দল এটা আহিছে দেই। হয়, কি ক'লে মই নাজানো, একোৱেই নাজানো, মই জাষ্ট আহিছিলোঁ, মই এতিয়া বেলেগ কামত গৈ আছোঁ দেই। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।